ডাবৰ ৰেড পেষ্ট নমামি আগবঢ়াইছে ডাবৰ ৰেড পেষ্ট powered by Sunrise হালধিগুৰি গুণে মানে শ্ৰেষ্ঠ সহযোগ কৰিছে Super Bhasmol 33 Kesh Kala TVS Apache RTR latest fashion delivered to your home with Flipkart Fashion India ka fashion capital Nestle Nangro Polycrol in acidity out Indigo Polymer Putti Unique cookies khao life ka level बढ़ाओ Hyundai Venue now with IMT Fortune Soya Bori গাখীৰত কৈ 5 গুণ বেছি protein unwanted 21 days Himalaya purifying neem face wash pimple free healthy skin care spa Garnier color natural aru Amul the taste of India morome ajibon bisare al phule khaboti জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ কলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই বিয়াজুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে তুমি সঁচাকৈয়ে কৈছানে দেউতা মোৰ এনেকুৱা কিয় লাগি আছে তুমি টেনশ্যনত আছা আৰু মোৰ পৰা কিবা লুকুৱাইও আছা অৱশ্যে টেনশ্যন এটা নথকা নহয় ক'লেও কবি নহয় চিনেমাৰ ডাইলগ মাৰিছো বুলি তই মোৰ কথাটো বুজিবলৈ চেষ্টা কৰচোন তপন চিন্তাত ৰাতি ৰাতি টোপনি নোহোৱা ছোৱালী এজনীক বিয়া দিবলৈ আছে ক'ত পাম এনেকুৱা ছোৱালী যিয়ে বিবুক মোৰ পৰা আঁতৰ কৰি নিয়াৰ চেষ্টা নকৰিব মোৰ নাতিটোকতো তই চিনি পাৱই ৰূপে গুণে তাতকৈ ভাল ল'ৰা গোটেই অসমতে পাবলৈ নাই একেবাৰে ৰামচন্দ্ৰৰ দৰে গতিকে মোক সীতা এজনী লাগে এইখিনি কামটো তই মোৰ বাবে কৰিবই লাগিব পাহৰি নাযাবি মই তোৰ বিয়াত কিমান নাচিছিলো এতিয়াও কঁকালৰ বিষ ভালেই হোৱা নাই হা দে দে হ'ব দে দেউতাৰ সকলো ধাৰ মই পৰিশোধ কৰিম যেনেকৈ নহওক কিয় মই পইচা যোগাৰ কৰিম পঢ়া বাইদেউ এনেকুৱা কি কথা থাকিব পাৰে যে আপুনি অফিচত ক'ব নোৱাৰি মোক ঘৰলৈ মাতি আনিছে বিষ্ণু তুমি অকল মোৰ এমপ্লয়িয়ে নহয় তুমি এনেকুৱা এজন ব্যক্তি যাৰ লগত মই যাত্ৰা আৰম্ভ কৰিছিলোঁ সংঘাতৰ পৰা সফলতালৈ মোৰ এই গোটেই যাত্ৰাত
তুমি মোৰ সহযাত্ৰী। ব্যৱসায়লৈ অহা যিকোনো প্ৰত্যাহ্বান তুমি দূৰ কৰি আহিছা। এতিয়া প্ৰত্যাহ্বান আহিছে মোৰ ব্যক্তিগত জীৱনলৈ। এইবাৰো তোমাৰ পৰা সহায় বিচাৰিছো। কওক বাইদেউ, মই আপোনাক কেনেধৰণে সহায় কৰিব পাৰোঁ? আচলতে বাইদেউ, মোৰো আপোনাক কিছু কথা ক'বলগীয়া আছে, কিন্তু কওঁ বুলি সাহসী গোটাব পৰা নাই। তোমাৰ কি ক'ব লগা আছে তুমি নিশ্চিন্ত মনে ক'ব পাৰা। তাৰ আগতে তুমি মোৰ কথাখিনি শুনা। মই বিভানৰ বিয়া পাতিব খুজিছো, তাৰ বাবে ছোৱালী বিচাৰিছো। এইটোতো বৰ ভাল কথা বাইদেউ। কিন্তু সমস্যাটো হৈছে মই মন পচন্দৰ ছোৱালী বিচাৰি পোৱা নাই, আৰু মোৰ হাতত সময়ো আছে মাত্ৰ 2 দিন। দুদিনৰ পিছত বিভানৰ আইতাক মানে মোৰ শাহুমা ঘৰলৈ উভতি আহিব, আৰু শাহুমা ঘৰলৈ উভতি অহাৰ আগতে মই ছোৱালী ঠিক কৰিব লাগিব। এতিয়া মই কি কৰিব লাগিব বাইদেউ? ছোৱালী এজনী বিচাৰা সোনকালে। এনেকুৱা এজনী ছোৱালী বিচাৰা যিজনীয়ে মোৰ চকুত হৈ কথা ক'ব নোৱাৰে, যাৰ কোনো স্থিতি নাথাকে এইখন ঘৰত। মোৰ স্থিতিয়ে তাইৰ স্থিতি, মোৰ সিদ্ধান্তই তাইৰ সিদ্ধান্ত, মোৰ ইচ্ছাই তাইৰ জীৱন। কি হ'ল, একো নকলা যে? আপুনি যেনেকৈ বিচাৰিছে তেনেকৈ হ'ব বাইদেউ। আজিলৈকে আপোনাৰ কথা পেলাইছো জানো? আৰু এটা কথা, এই কথাবোৰ যাতে বিভানৰ কাণত নপৰে। যোৱা, মোক নিৰাশ নকৰিবা। হ'ব বাইদেউ। বিষ্ণু, তুমি মোক কিবা এটা কম বুলি কৈছিলা নহয়? তাহাঁত দুটাই মোৰ ভাল বন্ধু, যিয়ে মোৰ সকলো কথা বুজি পায়, আৰু সেইবাবে তহঁতক এইখিনি কথা ক'লো। গতিকে এতিয়া তহঁতেই মোক সহায় কৰিব লাগিব। কিন্তু আমি তোক কেনেকৈ সহায় কৰিব পাৰোঁ? যেনেকৈ নহওক মই দেউতাক সহায় কৰিব লাগিব। তহঁতে কেৱল মোক কাম এটা বিচাৰি দে। 2-3টা কাম মই একেলগে কৰিম, দিনে ৰাতি কষ্ট কৰিম। মাথো মোক পইচা লাগে। তই কোৱা মতেতো তোৰ দেউতাৰ ধাৰ কেইবা লাখো আছে। ইমান তৎক্ষণাত ইমান পইচা কেনেকৈ উপাৰ্জন কৰিবি? মই এদিনত 16-17 ঘণ্টাকৈ কাম কৰিম। তথাপিও নহ'ব। এনেকৈ কাম কৰি ধাৰ মাৰিবলৈ হ'লে তোক 5-10 বছৰ সময় লাগিব। বাইদেউ, দিনে দিনে মোৰ ধাৰৰ বোজা বাঢ়ি গৈ আছে। আপোনাৰ তাত কাম কৰি ভালেই পইচা পাওঁ, তথাপিও জোৰাব পৰা নাই। ছোৱালীজনী ডাঙৰ হৈ আহিছে, বিয়াৰ বয়স হৈছে। তাইকটো ভালদৰে বিয়া দি উলিয়াই দিব লাগিব। কিমান ডাঙৰ হৈছে তোমাৰ ছোৱালীজনী? যোৱা বছৰ ডিগ্ৰী পাছ কৰিছে, ওচৰৰে প্ৰাইভেট স্কুল এখনত কাম কৰি আছে। পাৰে যদি মোক অলপ সহায় কৰিব বাইদেউ। কিমান মান টকা ধাৰ আছে তোমাৰ? সুদে মোলে 25 লাখ মান টকা হ'ব।
এতিয়াও সময় আছে মাৰাৰ কবলৰ পৰা মুক্ত হোৱা নহ'লে এদিন জীৱনত বেয়াকৈ পস্তাবা মা মা কৰি থাকোঁতে থাকোঁতে জীৱনত তুমি সকলো হেৰুৱাবা সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট যেতিয়াই আমি হেণ্ড ৱাছ বা চাবোনেৰে হাত ধুই ৰম কৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি যুঁজ দি ৰম চেভলন আপোনাৰ শৰীৰৰ প্ৰতিষেধক ক্ষমতা বঢ়াবলৈ সদায় ব্যৱহাৰ কৰক সৰ্বাধিক কাৰ্কুমিনযুক্ত সোনা হালধি গুড়ি সেই সদায় লগত ৰাখক সোনা হালধি গুড়ি সোনা মছলা প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মত কি হ'ল মোৰ 10 টকাৰ নোট থ্যাংক ইউ মা চাইলে মোৰ 10 টকা বচাই দিলে আচ্ছা পিছে এই দাগ আঁতৰোৱা ইজি সাৰ্ফ এক্সেল ইজি ৱাশ্বাৰ ফাৰ্ষ্ট ক্লাছ চাফাই 10 টকাতে আজিকালি শিশুসকলৰ বাবে কিমানবোৰ পচিবিলিটিজ অপেন থাকে আৰু ইহঁত ডাঙৰ হৈ যিকোনো পেচা ল'ব পাৰে গতিকে যেতিয়া কথাটো গ্ৰোথৰ হয় আমি ইহঁতক আটাইবোৰেই দিব খোজো এলং উইথ নান গ্ৰো য'ত আছে DHA ৱে প্ৰটিন প্ৰ'বায়'টিক্স এণ্ড আদাৰ এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছ ফৰ গ্ৰোথ ফ্ৰম নেছলে क्या हुआ टीचर एब्सेंट है यार I'll handle it breathe in like नविया पर्ल एंड ब्यूटी रोल ऑन पर्ल एक्सट्रैक्ट्स के साथ जो दे स्मूथ ब्यूटीफुल अंडरआर्म्स ताकि आप रहे कॉन्फिडेंट काश कल भी टीचर एब्सेंट हो नविया पर्ल एंड ब्यूटी रोल ऑन ट्राई कीजिए नया डियो मिल्क रोल ऑन मिल्क एसेंस के साथ जो दे आपको ब्यूटीफुल नरिश्ड अंडरआर्म्स एगे कॉफी एगे सा और दिनो तुमको अच्छा से প্ৰতিটো ঢোকতে আমুল গাখীৰৰ এনে সোৱাদ যে ৰ'বই নোৱাৰি এনেকুৱা বাৰিষাত কাপোৰ সেমেকি থকাৰ ফলত দুৰ্গন্ধ ওলায় বেচেৰা কিন্তু কমফৰ্ট থকা ঘৰত মাথোন সুগন্ধহে আহে কমফৰ্ট আফটাৰ ৱাছত আছে কুইক ড্ৰাই টেকনলজি আৰু ফ্ৰেগ্ৰেন্স পেৰ্লছ বাৰিষাতো কাপোৰ শুকাই সোনকালে আৰু হৈ থাকে সুগন্ধিত জিৰা শৰীৰৰ বাবে বৰ উপকাৰী সেয়েহে মই সদায় ছানৰাইজৰ পিয়ৰ জিৰা গুড়িহে ব্যৱহাৰ কৰোঁ জিৰাই আমাৰ ইমিউনিটি বঢ়োৱাৰ উপৰিও কলেষ্ট্ৰলৰ পৰিমাণো হ্ৰাস কৰে আৰু কি জানে জিৰাই আমাৰ হজম শক্তিও বঢ়ায় আপুনিও ব্যৱহাৰ কৰক ছানৰাইজৰ পিয়ৰ জিৰা গুড়ি ছানৰাইজ জিৰা গুড়ি গুণে মানে শ্ৰেষ্ঠ সুস্থ চুলিৰ বাবে সদায় ব্যৱহাৰ কৰক এলোকেশ প্লাছ আয়ুৰ্বেদিক হেয়াৰ অইল আপোনাৰ চুলি সৰাত নিয়ন্ত্ৰণ কৰে ৰাখে মজবুত স্বাস্থ্যকৰ ডেণ্ড্ৰফ মুক্ত সুস্থ চুলিৰ গোপন কথা খুৰী আপুনি খুৰী বহুত দিনৰ মূৰত লগ পালোঁ আপোনাক ক'তনো দেখিবা আমাৰ ফালে গ'লেহে দেখিবা মানে এইকেইদিন মই অকণমান ব্যস্ত হৈ আছোঁ আহিছোঁ দিয়ক ব্যস্ত হৈছা নে মাৰে যাবলৈ মানা কৰিছে ইমানো মাৰৰ কথা মতে উঠা বহা নকৰিবা পুৰুষ হৈ জন্মিছা যেতিয়া পুৰুষৰ দৰে আচৰণ কৰিবা তোমাৰ কি নিজস্বতা বোলা বস্তুটো নাই নেকি এতিয়া কি সৰু ল'ৰা হৈ আছা ভাল কাম কৰা নাই তুমি মোৰ সোণাৰ লগত মোৰ সোণাৰ সঁচা মৰমবোৰক তুমি কেনেকৈ আওকাণ কৰিব পাৰা এতিয়াও সময় আছে মাৰাৰ কবলৰ পৰা মুক্ত হোৱা নহ'লে এদিন জীৱনত বেয়াকৈ পস্তাবা মা মা কৰি থাকোঁতে থাকোঁতে জীৱনত তুমি সকলো হেৰুৱাবা দেউতা কি হৈছে তোমাৰ একো নাই হোৱা মূৰটো অলপ বিষাইছে এনেই মূৰ বিষাবনে
তুমি চাগে আকৌ অফিচৰ পৰা খোজকাঢ়ি আহিছা নহয়? ৰ'বা, মই আহিছোঁ। লোৱা। তোমাক মই কিমান বাৰ কৈছো যে অফিচৰ পৰা খোজকাঢ়ি নাহিবা। কথা শুনিলেহে পাইছা এতিয়া মজাটো। কি হ'ল এতিয়া হাঁহিছা কিয়? অফিচলৈ মাত্ৰ 10 মিনিটৰ ৰাস্তা। ৰিক্সা বাছত গৈ টকা কেইটা কিয় খৰচ কৰ? তেনেহ'লে মোৰ স্কুটিখন কিয় লৈ নোযোৱা? স্কুটি আকৌ ছোৱালী মানুহৰহে বস্তু। তেনেহ'লে স্কুটিখন বিক্ৰী কৰি বাইক এখন নোলোৱা কিয়? বাইক আকৌ ডেকা ল'ৰাইহে চলাই। আহো দেউতা, মই কিন্তু ধেমালি নাই কৰা। এতিয়া তেনেকৈ কি চাই আছা? অ' বুজিছো তুমি কি ভাবি আছা। দুদিন পিছত মোৰ ছোৱালীজনীক বিয়া দিব লাগিব। মই তেতিয়া কাৰ লগত থাকিম, কি কৰিম, সেইবোৰে হ'ব। কেনেকৈ জানিলি মোৰ মনৰ কথা? কাৰণ চব দেউতাকবোৰৰ একেটাই চিন্তা। এতিয়া ভুল কৰিছা নহয়, নিজে মালিচ কৰি থাকা। চাওঁ দিয়া। অফিচৰ পৰা খোজকাঢ়ি আহে একেবাৰে। তোমাৰ মাক অলপ চম্ভালিবা। তেওঁক সন্মান কৰোঁ কাৰণে মই মনে মনে থাকিলোঁ। বহুত নক'বলৈ কথা কৈ। কি ক'লে মায়ে? কেতিয়া মই তোমাৰ মাক প্ৰতিশ্ৰুতি দিছিলোঁ মই তোমাক বিয়া কৰাম বুলি? প্লিজ খং নকৰিবাচোন, শান্ত হোৱা। মই মাক বুজাম। নেক্সট টাইম আৰু সহ্য নকৰোঁ। তোমাৰ মাক কৈ দিবা যাতে মোৰ মাৰ বিষয়ে এনেকুৱা ধৰণৰ কথা নকয়। হেল্ল' মা, তুমি কি কৈছা বিভানক? মই মোৰ বাবে দুখ কৰা নাই কাৰ্তিক। মোৰ দুখ লাগিছে মালৈ। কাৰণ মই সৰুৰে পৰাই দেখিছোঁ মাৰ সেই সংঘাত।